Welcome to my YouTube channel. আজি ম্যাথমেটিক্সৰ এটা নতুন ভিডিও লৈ আহিছো। চেপ্টাৰটোৰ নাম হ'ল সম্ভাৱিতা probability। এই চেপ্টাৰটো ক্লাস 9ত আছে, ক্লাস 10তো আছে। এইটো ভিডিওৰ জৰিয়তে এই সম্ভাৱিতাৰ গোটেইখিনি কথা থুলমূলকৈ হ'লেও আলোচনা কৰিবলৈ মই চেষ্টা কৰিছো। আৰু এই একটা ভিডিওতে ক্লাস 9ৰ আৰু 10ৰ ষ্টুডেন্টছৰ অলপ হলেও কিবা উপকাৰ হ'ব বুলি ভাবি মই এই ভিডিওটো প্ৰস্তুত কৰিছো। দৈনন্দিন জীৱনত আমাৰ এনে ধৰণৰ কিছুমান কথা বতৰাৰ সৈতে সংযোগ ঘটে, যেনে আজি সম্ভৱতঃ বৰষুণ হ'ব, তেওঁ পৰীক্ষাত উত্তীৰ্ণ হ'ব, এই কথাত মোৰ সন্দেহ আছে। খুব সম্ভৱ ৰহিমে HSLC পৰীক্ষাত প্ৰথম স্থান পাব। ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। এই বাক্যবোৰত কিছুমান শব্দ আছে যিবোৰ সম্ভৱতঃ, সন্দেহ, খুব সম্ভৱ, সম্ভাৱনা, এই শব্দবোৰত অনিশ্চয়তাৰ কিছুমান উপাদান নিহিত হৈ আছে। এক নম্বৰ, আজি সম্ভৱতঃ বৰষুণ হ'ব। হয়তো আকাশখন মেঘাচ্ছন্ন, এই মেঘাচ্ছন্ন আকাশ চাই আমি অনুমান কৰিছো যে আজি বৰষুণ হ'ব বা হ'ব পাৰে। এতিয়া বৰষুণ হ'ব বুলি আমি গ্যাৰান্টি দিব নোৱাৰো, বৰষুণ নহবও পাৰে। দুই নম্বৰ, তেওঁ পৰীক্ষাত উত্তীৰ্ণ হ'ব, এই কথাত মোৰ সন্দেহ আছে। হয়তো ষ্টুডেন্টজনে বা ছাত্ৰজনে ভালকৈ পঢ়া শুনা কৰা নাই, পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰা নাই, খেলা ধূলাত ব্যস্ত, ইফাল সিফাল ঘূৰি ফুৰে। এইবোৰ কথা চাই আমি অনুমান কৰিছো যে তেওঁ হয়তো পৰীক্ষাত উত্তীৰ্ণ নহব। তেতিয়া তেওঁ উত্তীৰ্ণ হ'বও পাৰে, নহবও পাৰে। 3 নম্বৰ, খুব সম্ভৱ ৰহিমে HSLC পৰীক্ষাত প্ৰথম স্থান পাব। এই ৰহিম নামৰ ছাত্ৰজনে HSLC পৰীক্ষাৰ কাৰণে খুব ভালকৈ প্ৰিপাৰেচন কৰি আছে বা পঢ়া শুনা কৰি আছে। তেওঁ খুব সিনচিয়াৰিটি ভাবে পঢ়া শুনা কৰি আছে যাতে তেওঁ ভাল ৰিজাল্ট কৰিব পাৰে। গতিকে তেওঁৰ এই পঢ়া শুনাৰ প্ৰতি পঢ়া শুনাটো চাই আমি এটা অনুমান কৰিছো যিহেতু তেওঁ ভালকৈ পঢ়িছে, যিহেতু তেওঁ ভালকৈ প্ৰিপাৰেচন কৰি আছে, গতিকে হয়তো তেওঁ এই HSLC পৰীক্ষাত প্ৰথম স্থান পাব পাৰে। এতিয়া প্ৰথম স্থান পাব বুলি আমি খাটাংকৈ ক'ব নোৱাৰো, নাপাবও পাৰে। 4 নম্বৰ, ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। সকলো বস্তু বাহিনীৰ দাম বাঢ়ি আছে। এই মূল্য বৃদ্ধি চাই আমি অনুমান কৰিছো যে ডিজেলৰ মূল্য বৃদ্ধি হ'ব নেকি, এটা অনুমান কৰিছো যে সম্ভাৱনা আছে ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ। এই শব্দবোৰ সম্ভৱতঃ, সন্দেহ, খুব সম্ভৱ, সম্ভাৱনা, এই এনেকুৱা টাইপৰ শব্দবোৰৰ পৰা এই সম্ভাৱিতা চেপ্টাৰটো ডেভেলপ হৈছিল। কেইটামান নোটছ দিয়া আছে। 1 নম্বৰ, সম্ভাৱিতাৰ জন্ম হৈছিল জুৱা খেলৰ পৰা। এই জুৱা খেলৰ পৰা সম্ভাৱিতাৰ জন্ম হৈছিল। 2 নম্বৰ, সম্ভাৱিতাৰ লগত জড়িত কিছুমান শব্দ। ইভেন্ট মানে হ'ল ঘটনা। Number 2, ট্রায়াল মানে প্রচেষ্টা। এই প্রচেষ্টা হল এটা কার্য যার দ্বারা এটা ফল পোৱা যায় বা বহুত ফলাফল পোৱা যায়। যেনেকৈ ধৰা এটা লুডুগুটি এনেকৈ মাৰিছো, এই লুডুগুটি মাৰাটো এটা কাৰ্য। এটা মুদ্ৰা এনেকৈ টছ কৰিছো, এই টছ কৰাটো এটা কাৰ্য। এইবোৰ হল এটা প্ৰচেষ্টা। 3 নম্বৰ, আউটকাম মানে হল ফলাফল। এতিয়া ফলাফল এনেকৈ মুদ্ৰা এটা মই টছ কৰিছো, হয় হেড পোৱা যাব, নহলে টেইল পোৱা যাব। হেড পালো, গতিকে হেড পোৱাটো এটা ফলাফল। নাইবা টেইল পালো, টেইল পোৱাটো এটা ফলাফল। P অর্থাৎ probability of event। সম্ভাৱিতা এনেকৈ লিখা হয়, সংক্ষেপে এনেকৈ লিখা হয়। এইটোৰ অৰ্থ হল ঘটনা এটাৰ সম্ভাৱিতা। যে ঘটনা এটাৰ সম্ভাৱিতা এইটো লিখিবলৈ হলে দীঘল, গতিকে ইয়াত শর্টকৈ আমি এনেকৈ লিখিব পাৰি P of E অর্থাৎ
probability of event বা ঘটনা এটা সম্ভাৱিতা ইয়াৰ সূত্ৰ আছে অলপ পিছত দি আছো 4 নম্বৰ random মানে যাদৃচ্ছিক মানে এটা কাম কৰা যিটো কোনো পক্ষপাতদুষ্ট নোহোৱাকৈ বা মুক্তভাৱে কৰা কোনো ধৰণৰ বাধা বিঘিনি নিদিয়াকৈ একেবাৰে কোনো পক্ষপাতিত্ব নকৰাকৈ এটা কাম কৰা যেনেকুৱা ধৰা মই এটা মুদ্ৰা এনেকৈ টছ কৰিছো টছ কৰাত কোনেও কোনো বাধা দিয়া নাই বা মুক্তভাৱে মজিয়াত পৰিছে বা মাটিত পৰিছে কোনো পক্ষপাতিত্ব নকৰাকৈ এই মুদ্ৰাটো টছ কৰা হৈছিল আৰু এনেকৈ মাটিত পৰিছে নাইবা এটা মোনাত মই কেইটামান সৰু সমান আকাৰৰ বিভিন্ন ৰঙৰ বল মোনাত ভৰাই ৰাখিছো তেতিয়া সেই মোনাটোৰ পৰা এটা কলা ৰঙৰ বল ওলাব লাগে মই এনেকৈ নোচোৱাকৈ মোনাটোৰ পৰা এটা বল উলিয়ালো গতিকে নোচোৱাকৈ যিহেতু উলিয়াইছো এইটো যে কলা হ'ব মই সঠিককৈ ক'ব নোৱাৰো হয় কলা হ'ব পাৰে ৰঙা ওলাব পাৰে বগা ওলাব পাৰে এই যে মই যে নোচোৱাকৈ হাতটো দি এনেকৈ মই এটা বল উলিয়ালো এটি হল random যাদৃচ্ছিক কোনো মই কোনো পক্ষপাতিত্ব কৰা নাই নোচোৱাকৈ ওলাইছো কোনো পক্ষপাতিত্ব হোৱা নাই এনেকুৱা শব্দটো হল এই যাদৃচ্ছিক বা random equally likely সমহক্ক equally likely মানে মই এটা মুদ্ৰা টছ কৰিলো হয় হেড পৰিব নহলে টেইল পৰিব যিকোনো এটা হ'বই গতিকে হেড পৰা বা টেইল পৰা 50-50 চান্স থাকে সমান সমান চান্স থাকে নাইবা এটা লুডু গুটি এনেকেই মাৰি পঠিয়ালো হয় 1 ৰ পৰা 6 লৈকে যিকোনো এটা সংখ্যা পৰিবই যিকোনো এটা সংখ্যা কৰাৰ 50-50 চান্স থাকে হয় 1 পৰিব পাৰে নহলে 2 আহিব পাৰে 3 আহিব পাৰে 6 আহিব পাৰে সকলো সংখ্যা পোৱা বা প্ৰতিটো সংখ্যা পোৱাৰ এটা 50-50 চান্স থাকে এই 50-50 চান্স থকা ঘটনাটো হল বা এই কথাটোই হল সমহক্ক এইটো হল সম্ভাৱিতাৰ সূত্ৰ P of E ঘটনা এটাৰ সম্ভাৱিতা ইকুৱেল টু ইৰ সপক্ষে ঘটা ফলাফলৰ সংখ্যা ডিভাইডেড বাই পৰীক্ষাটোৰ সম্ভাৱ্য সকলো ফলাফলৰ সংখ্যা এতিয়া ব্যাখ্যা কৰিছো ধৰো মই এটা মুদ্ৰা এনেকৈ টছ কৰিলো গতিকে এটা মুদ্ৰা টছ কৰিলে সম্ভাৱ্য ফলাফল হ'ব হয় হেড পৰিব পাৰে নহলে টেইল পৰিব পাৰে হেড কোৱা হয় মুণ্ড আৰু টেইল কোৱা হয় পুচ্ছ এই দুটাৰ যিকোনো এটা মই পাব পাৰো এতিয়া মই যদি হেড আশা কৰো তেনেহলে হেড পোৱাৰ সম্ভাৱিতা বা মুণ্ড পোৱাৰ সম্ভাৱিতা এনেকৈ লিখা হ'ব P of E equal to এতিয়া মুণ্ড পোৱাৰ সম্ভাৱিতা যেহেতু মুদ্ৰা এটা টছ কৰিলে হয় হেড পৰিব নহলে টেইল পৰিব গতিকে সম্ভাৱ্য ফলাফল হল H আৰু T গতিকে মুঠ ফলাফল হল দুটা পৰীক্ষাটোৰ সম্ভাৱ্য সকলো ফলাফলৰ সংখ্যা তলত আছে গতিকে ইয়াৰ তলত হ'ব 2 সম্ভাৱ্য ফলাফল দুটা এটা আৰু ইয়াত এটা দুটা এতিয়া এই ফলাফলৰ ভিতৰত হেড কেটা আছে হেড কেইটা আছে এটা হেড আছে গতিকে ইয়াত হ'ব 1 গতিকে P of E ইয়াক আমি এনেকৈ লিখিব পাৰো P of H বুলিও লিখিব পাৰো মানে মুণ্ড পোৱাৰ সম্ভাৱিতা P of H equal to 1/2 বা P of E equal to 1/2 ইয়া যদি কোৱা হয় পুচ্ছ পোৱাৰ সম্ভাৱিতা কি পুচ্ছ পোৱাৰ সম্ভাৱিতা এনেকৈ লিখিব পাৰো P of E equal to পুচ্ছ এবাৰকে পাইছো পুচ্ছ এবাৰকে পোৱা যাব যেহেতু এটা মুদ্ৰা টছ কৰিলে হয় হেড পোৱা যাব নহলে টেইল পোৱা যাব গতিকে এই সম্ভাৱ্য ফলাফলৰ ভিতৰত টেইল এটা আছে গতিকে 1 হ'ব আৰু সম্ভাৱ্য ফলাফল হল দুটা 2 পৰীক্ষাটোৰ সম্ভাৱ্য সকলো ফলাফলৰ সংখ্যা দুটা হয় হেড নহলে টেইল গতিকে 2 হ'ব ইয়াত গতিকে এইটো হল ইয়াক আমি এনেকৈ লিখিব পাৰো P of
P of t বুলি লিখিব পাৰো অৰ্থাৎ t পোৱাৰ সম্ভাৱিতা ইকুয়াল টু 1/2 আমি এটো লিখিব পাৰো এনেকৈ লিখিব পাৰো হেড পোৱাৰ সম্ভাৱিতা এনেকৈ লিখিব পাৰো এনেকৈ লিখিব পাৰো গতি এনেকৈ আমি এই এটা ঘটনাৰ সম্ভাৱিতা এই সম্ভাৱিতাৰ মানবোৰ আমি এই সূত্ৰ প্ৰয়োগ কৰি এনেদৰে নিৰ্ণয় কৰিব পাৰিম নেক্সট আছে ই নহয়ৰ সম্ভাৱিতা আমি এনেকৈ লিখো যে ইৰ ওপৰত এটা সৰুকৈ দাগ দিয়া হয় এইটো হল ই নহয়ৰ সম্ভাৱিতা ইকুৱেল টু ইৰ পক্ষে নঘটা ফলাফলৰ সংখ্যা ইৰ পক্ষে নঘটা তাৰ মানে ইৰ বিপক্ষে ঘটা ফলাফলৰ সংখ্যা ডিভাইডেড বাই পৰীক্ষাটোৰ মুঠ ফলাফলৰ সংখ্যা মই ইয়াত এটা মোনা লৈছো এই মোনাত 4টা ৰঙা বল আছে 4টা ৰঙা বল এতিয়া মই মোনাটো নুচুৱাকৈ এনেকৈ এটা বল উলিয়াম গতিকে ৰঙা বল হোৱাৰ সম্ভাৱিতা কি হ'ব ৰঙা বল হোৱাৰ সম্ভাৱিতা P of E equal to এই মোনাটোত মুঠ 4টা বল আছে গতিকে তলত হ'ব 4 এতিয়া ৰঙা বল কিটা আছে এই মোনাটোত ৰঙা বল আছে 4টা গতিকে ওপৰত হ'ব 4 যে 4 দি 4 হৰণ কৰিলে 1 বাৰ ইকুৱেল টু 1 ইয়াৰ P of E এই ৰঙা বল পোৱাৰ সম্ভাৱিতা কিমান পোৱা গৈছে 1 গতিকে 1 ইকুৱেল টু P of E গতিকে দেখা যায় যে এই তিনিটা ঘটনাৰ পৰা লক্ষ্য আমি দেখা পাম যে এটা ঘটনাৰ সম্ভাৱিতা এই সম্ভাৱিতাটো হয় 0ৰ সমান হয় নহলে 0তকৈ ডাঙৰ হয় এই সম্ভাৱিতাৰ মানটো হয় 0তকৈ ডাঙৰ হ'ব নহলে 0ৰ সমান হ'ব এই যে 0ৰ সমান পাইছো আৰু ইয়াত 0তকৈও ডাঙৰ পাইছো নাইবা হয় 1তকৈ সৰু এই ইয়াতে আমি 1তকৈ সৰু পাইছিলো 1/6 সংখ্যাটো 1তকৈ সৰু নাইবা 1ৰ সমান হয় গতিকে আমি দেখা পালো যে এটা ঘটনা ইৰ সম্ভাৱিতা এটা সংখ্যা যাতে 0 less than is equal to P of E less than is equal to 1 অর্থাৎ এই সম্ভাৱিতাৰ মানটো হয় 1 আৰু 0ৰ মাজত থাকিব নহলে 0ৰ সমান হ'ব নহলে 1ৰ সমান হ'ব 0তকৈ কেতিয়াও সৰু নহয় আৰু 1তকৈও কেতিয়াও ডাঙৰ নহয় এটা নিশ্চিত ঘটনাৰ সম্ভাৱিতা 1 উদাহৰণ দিছো এই মোনাটোৰ কথালৈ আকৌ যাও এই মোনাটোত 3টা বল আছে একে ৰঙৰ কলা ৰঙৰ বল বুলি ধৰিলো 3টা কলা ৰঙৰ বল এতিয়া নচুৱাকৈ যাদৃচ্ছিকভাৱে যদি মই এটা বল উলিয়াও সেই বলটো কলা হোৱাৰ সম্ভাৱিতা probability of E equal to কলা ৰঙৰ বল আছে 3টা আৰু ইয়াত মুঠ বল আছে 3টা এটা হল মুঠ প্ৰচেষ্টা বা মুঠ ফলাফল যেহেতু মুঠ বলৰ সংখ্যা 3 এটো তলত হ'ব আৰু যেহেতু কলা ৰঙৰ বলৰ সম্ভাৱিতা উলিয়াব লাগে হেতু আমাৰ কলা ৰঙৰ বল আছে 3টা গতিকে ওপৰত 3 কাটাকাটি কৰিলে হ'ব 1 গতিকে এটা নিশ্চিত ঘটনাৰ সম্ভাৱিতা সদায় 1 হয় নেক্সট অসম্ভৱ ঘটনাৰ সম্ভাৱিতা 0 এই উদাহৰণটো লৈছোৱা ইয়াত অকল 3টা কলা ৰঙৰ বল আছে এতিয়া মই যদি বগা ৰঙৰ বল বগা বলৰ সম্ভাৱিতা
বগা বলৰ সম্ভাৱিতা উলিয়াব লাগে তেন্তে P of E অৰ্থাৎ এটা বগা বল পোৱাৰ সম্ভাৱিতা হ'ব যেহেতু এই মোনাত বগা বল নাই গতিকে এইটো হ'ব 0 আৰু মুঠ বল আছে 3 তলত হ'ব 3 0 3 ৰে হৰণ কৰিলে 0 হয় গতিকে অসম্ভৱ ঘটনাৰ সম্ভাৱিতা সদায় 0 হয় নেক্সট P of E1 plus P of E2 plus P of E3 plus P of En equal to 1 এটা ঘটনাৰ সকলোবোৰ প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি এটা প্ৰচেষ্টা সকলোবোৰ প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি সদায় 1 হ'ব যেনেকুৱা মই উদাহৰণ হিচাপে লৈছো এটা লুডু গুটি এনেকৈ মাৰিলে সম্ভাৱ্য ফলাফল হ'ব 1 2 3 4 5 6 এই দুটা হল সম্ভাব্য ফলাফল এটি ইয়াৰ পৰা 1 পোৱাৰ সম্ভাৱিতা probability of getting 1 পোৱাৰ সম্ভাৱিতা এতিয়া ইয়াৰ সম্ভাব্য ফলাফল আছে 6 ইয়াৰ 1 আছে এটা 1 একবাৰ পোৱা যাব গতিকে 1/6 এইটো আমি P of E1 বুলি ধৰিলো এতিয়া 2 পোৱাৰ সম্ভাৱিতা probability of getting 2 পোৱাৰ সম্ভাৱিতা মূল প্ৰচেষ্টা হল 6 বা মূল ফলাফলৰ সংখ্যা 6 2 একবাৰ পোৱা যাব এটাই আছে গতিকে 1 এইটোক আমি P of E2 বুলি ধৰিলো এতিয়া probability of getting 3 পোৱাৰ সম্ভাৱিতা মূল ফলাফল আছে 6 আৰু 3 এটাই আছে গতিকে 1 এইটোক আমি E3 বুলি ধৰিলো ডট এনেকৈ আমি P of 6 probability of getting 6 পোৱাৰ সম্ভাৱিতা ইয়াত মূল ফলাফল আছে 6 আৰু 6 আছে একবাৰ গতিকে 1 হ'ব এইটোক আমি P of E6 বুলি ধৰিলো এই গোটেইকেইটা যদি মই যোগ কৰো যে P of E1 plus P of E2 plus P of E3 plus P of E4 plus P of E5 plus P of E6 লৈকে আছে এইটোৰ মান 1/6 এইটোৰ মান 1/6 এইটোৰ মান 1/6 1/6 1/6 1/6 এতিয়া লসাগু ললে 6 6 6 6 6 লসাগু ললে 6 হ'ব 6 6 ভাগ কৰিলে একবাৰ 1 1 গুণ 1 গোটেই কিটাত 1 হ'ব এনেকুৱা আমাৰ 6টা 1 আছে যোগ কৰিলে 6/6 কাটিলে একবাৰ গতিকে হ'ব 1 অৰ্থাৎ এটা প্ৰচেষ্টাৰ সকলোবোৰ প্ৰাথমিক ঘটনাৰ সমষ্টি সকলোবোৰ প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি সদায় 1 হয় এই কনসেপ্টটো মনত ৰাখিবা এতিয়া MCQ আলোচনা কৰিম কোৱেশ্চন নম্বৰ 1 এটা ভাষাগুটি এবাৰ মাৰি পঠিয়ালে মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা হল 1/6 5/6 1/2 1/3 কোনটো হ'ব আমি সলভ কৰিছো ভাষাগুটি এটা এবাৰ মাৰিলে ভাষাগুটি বা লুডু গুটি যদি এনেকৈ মাৰা হয় তেন্তে সম্ভাৱ্য ফলাফলবোৰ হ'ব 1 2 3 4 5 6 গতিকে সম্ভাৱ্য ফলাফলৰ সংখ্যা হল 6 ইয়াৰ পৰা মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা উলিয়াব লাগে এতিয়া মৌলিক সংখ্যা এই মৌলিক সংখ্যা কি আছে 2 2 3 আৰু 5 মোট মৌলিক সংখ্যা আছে 3টা গতিকে probability মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা
হব মৌলিক সংখ্যা আছে 3টা আৰু সম্ভাব্য ফলাফল হল 6 এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সম্ভাব্য ফলাফলৰ সংখ্যা হল 6 আমি 3 দিয়ে যদি হৰণ কৰো 3 দি একবাৰ 3 দি দুইবাৰ গতি 1/2 অপশনটো হ'ব 1/2 নেক্সট কোশ্চেন প্ৰথম একটা স্বাভাৱিক সংখ্যাৰ পৰা এটা সংখ্যা লোৱা হল সংখ্যাটো 7 ৰে বিভাজ্য হোৱাৰ সম্ভাৱিতা কি এতিয়া প্রথম একটা স্বাভাবিক সংখ্যা 1 2 3 4 5 এনেকেই এখলৈকে স্বাভাবিক সংখ্যা লোৱা হল এতিয়া এই সংখ্যাবোৰৰ পৰা কোনবোৰ সংখ্যা 7 ৰে বিভাজ্য হয় এই 7 ৰে বিভাজ্য হবলগীয়া সংখ্যাবোৰ আছে প্রথম সংখ্যাটো 7 ক 7 ৰে বিভাজ্য হয় তাৰ পিছত হ'ব 14 তাৰ পিছত হ'ব 21 28 35 42 49 56 63 70 77 84 91 98 আৰু 105 তো এটো একতকৈ ডাঙৰ হল একটাতকৈ বেছি হল গতি একত ভিতৰত হ'ব লাগিব এটো আমি লব নোৱাৰি এতিয়া এনেকুৱা সংখ্যা কিটা আছে যিবোৰ সংখ্যা 7 ৰে বিভাজ্য আমি গণনা কৰিম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 এনেকুৱা সংখ্যা আছে 14টা এনেকুৱা সংখ্যা 14টা গতিকে probability of getting a number which is divisible by 7 মানে 7 ৰে বিভাজ্য সংখ্যাটো হ'ব এনেকুৱা সংখ্যা আছে মোট 14টা আৰু আমাৰ সম্ভাব্য মোট ফলাফল হল 100 2 ৰে হৰণ কৰিলে 7 বাৰ 50 বাৰ গতিকে 7/50 শুদ্ধ অপশন এ তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব পাৰে এটা ঘটনাৰ সম্ভাৱিতা হ'ব পাৰে আমি জানো যে সম্ভাৱিতাৰ মান 0তকৈ সৰু হ'ব নোৱাৰে 1তকৈ ডাঙৰ হ'ব নোৱাৰে 0ৰ সমান হ'ব পাৰে 1ৰ সমান হ'ব পাৰে 0 আৰু 1ৰ মাজত থাকিব পাৰে তিনিটা শৰ্ত 0ৰ সমান হ'ব পাৰে 0তকৈ ডাঙৰ হ'ব পাৰে নাইবা 1ৰ সমান হ'ব পাৰে 1তকৈ সৰু হ'ব পাৰে 0তকৈ কেতিয়া সৰু হ'ব নোৱাৰে আৰু 1তকৈ কেতিয়া ডাঙৰ হ'ব নোৱাৰে এতিয়া এক নম্বৰত 2/3 3 দি আমি 2 হৰণ কৰিলে 3 দি 2 হৰণ কৰিলে 1তকৈ কম পাম গতিকে এইটো হ'ব পাৰে এইটো হ'ব নোৱাৰে কাৰণ এইটো ঋণাত্মক সংখ্যা অৰ্থাৎ 0তকৈ সৰু ঋণাত্মক সংখ্যা এইটো সম্ভাৱিতাৰ মান হ'ব নোৱাৰে এইটো হ'ব নোৱাৰে কাৰণ এইটো 1.001 মানে 1তকৈ কিছু বেছি 1তকৈ বেছি হলে সম্ভাৱিতাৰ মান হ'ব নোৱাৰে 3/2 এই 3 ক আমি 2 ৰে হৰণ কৰিলে 1.5 পাম এইটো 1তকৈ ডাঙৰ গতিকে এইটো সম্ভাৱিতা হ'ব নোৱাৰে সম্ভাৱিতাৰ মান হ'ব নোৱাৰে আমাৰ শুদ্ধ অপশনটো এ নেক্সট কোশ্চেন ঘটনা ইৰ সম্ভাৱিতা যোগ ঘটনা ই নহয়ৰ সম্ভাৱিতা এটি এনেকুৱা p of e plus p of not e ঘটনা ইৰ সম্ভাৱিতা আৰু ঘটনা ই নহয়ৰ সম্ভাৱিতা সমষ্টি 1 গতিকে শুদ্ধ অপশন বি নেক্সট কোশ্চেন এটা অসম্ভৱ ঘটনাৰ সম্ভাৱিতা হল অসম্ভৱ ঘটনাৰ সম্ভাৱিতা সদায় 0 হয় অপশন এ 0 এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সমষ্টি এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সমষ্টি সদায় 1 হয় অপশন বি এটা লুডুগুটি এবাৰ মাৰিলে 9 পোৱাৰ সম্ভাৱিতা হ'ব
লুডু গুটি এবাৰ মাৰিলে সম্ভাব্য ফলাফল হ'ব 1 2 3 4 5 আৰু 6 মোট সম্ভাব্য ফলাফল হ'ল 6 এটি ইয়াৰ পৰা 9 পোৱাৰ সম্ভাৱিতা অৰ্থাৎ probability of getting 9 পোৱাৰ সম্ভাৱিতা 9 তো 9 গতিকে 0 আৰু মোট সম্ভাব্য ফলাফল হ'ব 6 এতিয়া 0 6 ৰে হৰণ কৰিলে হ'ব 0 শুদ্ধ অপচন C. Next question. সম্ভাৱিতাৰ জন্ম হৈছিল দবা খেলৰ পৰা ক্ৰিকেট খেলৰ পৰা জুৱা খেলৰ পৰা ওপৰৰ এটাও নহয় এই সম্ভাৱিতাৰ জন্ম হৈছিল জুৱা খেলৰ পৰা অপচন সি Next question. এটা মুদ্ৰা 10 বাৰ টছ কৰা হ'ল আৰু তলত উল্লেখ কৰা ধৰণে ফল পোৱা গ'ল মুণ্ড 6 বাৰ পুচ্ছ 4 বাৰ যদি মুদ্ৰা এটা এবাৰ টছ কৰা হয় তেন্তে পুচ্ছ পোৱাৰ সম্ভাৱিতা হ'ব ইয়াক 10 বাৰ টছ কৰি মুণ্ড পাইছিল 6 বাৰ আৰু পুচ্ছ পাইছিল 4 বাৰ গতিকে মোট ফলাফল যোগ কৰিলে হ'ব 10 এতিয়া আমি পুচ্ছ পোৱাৰ সম্ভাৱিতা উলিয়াব লাগে গতিকে probability of getting tail পুচ্ছ পোৱাৰ সম্ভাৱিতা পুচ্ছ কিমান পোৱা গৈছে 4 বাৰ 4 আৰু ডিভাইডেড বাই মোট ফলাফল হ'ব 10 2 ৰে হৰণ কৰিলে 2 বাৰ 5 বাৰ 2/5 आंसर হ'ব 2/5 नेक्स्ट क्वेश्चन এটা পাশাগুটিৰ 6খন পৃষ্ঠাতে 6 লিখা আছে পাশাগুটিটো মাৰিলে 6 আখৰটো হোৱাৰ সম্ভাৱিতা কি হ'ব এইটো এটা নিশ্চিত ঘটনা নিশ্চিত ঘটনাৰ সম্ভাৱিতা 1 যেহেতু পাশাগুটির 6টা পৃষ্ঠা থাকে আর 6টা পৃষ্ঠা প্রত্যেকটাতে 6 লেখা আছে তিয়া 6 যদি লেখা থাকে প্রত্যেকটা পৃষ্ঠাতে তেন্তে সেই পাশাগুটি মারিলে 6 পোৱাৰ সম্ভাৱিতাটো হ'ব 6/6 कैंसिल কৰিলে 1 গতিকে নিশ্চিত ঘটনাৰ সম্ভাৱিতাৰ মান সদায় 1 হয় অপচন এ ইজ দ্য রাইট आंसर नेक्स्ट क्वेश्चन দুটা মুদ্ৰা একেলগে টস কৰিলে সৰ্বাধিক এটা মুণ্ড পোৱাৰ সম্ভাৱিতা হ'ব ইয়াৰ ভিতৰত কোনটো শুদ্ধ অপচন হ'ব এটো উলিয়াব লাগে ইয়া দুটা মুদ্ৰা যদি একেলগে এনেকি টস কৰা হয় তেন্তে এইটোত হেড এইটোত টেইল বা এইটোত টেইল এইটোত হেড বা এইটোত টেইল এইটোত টেইল বা এইটোত টেইল এইটোত হেড এনেকুৱা কৰিব পাৰে গতিকে আমাৰ সম্ভাৱ্য ফলাফলবোৰ হ'ব হেড হেড বা টেইল 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 বা হেড টেইল বা টেইল হেড এই চাৰিটা হ'ব আমাৰ সম্ভাৱ্য ফলাফল এটা হেড আনটো হেড এটা টেইল আনটো টেইল এটা হেড আনটো টেইল এটা টেইল আনটো হেড এনেকুৱা সম্ভাৱ্য ফলাফল আমি পাম তাৰে পৰা এটা মুণ্ড পোৱাৰ সম্ভাৱিতা হ'ব এটা মুণ্ড ইয়াত কিন্তু দুটা মুণ্ড আছে এইটো নহব এটা মুণ্ড ইয়াত আছে এটা মুণ্ড ইয়াত আছে গতিকে probability এটা মুণ্ড পোৱাৰ সম্ভাৱিতা হ'ব এটা মুণ্ড তেনেকুৱা ঘটনা ঘটিছে 2 বাৰ আৰু মুঠ সম্ভাৱ্য ফলাফল হ'ল 1 2 3 4 कैंसिल কৰিলে 1 2 গতিকে 1/2 অপচন এ
নেক্সট কোৱেশ্চন জুন মাহত ৰবাৰ্টে 23 দিন স্কুলত উপস্থিত থাকে তেওঁ স্কুলত উপস্থিত নথকাৰ সম্ভাৱিতা হ'ব দিয়া আছে যে এই বছৰ জুন মাহত 5টা ৰবিবাৰ আছিল এই বছৰ জুন মাহত 5টা ৰবিবাৰ আছিল আমি জানো জুন মাহ 30 দিনত হয় 30 দিনৰ পৰা 5টা ৰবিবাৰ বাদ দিলে থাকে 25 দিন এই 25 দিন হল আমাৰ ওয়ার্কিং ডেজ মানে স্কুলৰ দিন এতিয়া ৰবাৰ্টে এই 25 দিনৰ পৰা 23 দিন হে স্কুলত গৈছিল গতিকে 23 বাদ দিলে থাকে 2 দিন ই 2 দিন স্কুলত যোৱা নাই এই 2 দিন তেওঁ স্কুলত যোৱা নাই ইয়াত কৈছে তেওঁ স্কুলত উপস্থিত নথকাৰ সম্ভাৱিতা এতিয়া probability স্কুলত উপস্থিত নথকাৰ সম্ভাৱিতা স্কুলত যোৱা নাই কিমান দিন 2 দিন আৰু সেই জুন মাহত মোট ওয়ার্কিং ডেজ আছিল আমাৰ মোট ওয়ার্কিং ডেজ আছিল এই 25 ডিভাইডেড বাই 25 গতিকে শুদ্ধ অপশন হ'ব 2/25 নেক্সট কোৱেশ্চন দুটা পাছাগুটি একেলগে মাৰিলে দুয়োটা পাছাগুটিত একে সংখ্যা পোৱাৰ সম্ভাৱিতা কি হ'ব ইয়াত দুটা পাছাগুটি একেলগে মাৰা হৈছে দুই হাতত দুটা পাছাগুটি এনেকৈ মাৰিলো এতিয়া পাছাগুটিত সংখ্যা লিখা থাকে 1 ৰ পৰা 6 লৈকে 1 2 3 4 5 6 আনটো লিখা আছে 1 2 3 4 5 6 দুটা যদি একেলগে মাৰো এইটোত 1 এইটোত 1 কৰিব পাৰে এইটোত 1 এইটোত 2 এইটোত 1 এইটোত 3 1 4 1 5 1 6 এনেকৈ কৰিব পাৰে নাইবা এইটোত 2 এইটোত 1 2 2 2 3 2 4 2 5 2 6 2 6 নাইবা 3 1 3 2 3 3 3 4 3 5 3 6 গতি এনেকুৱা আমাৰ মুঠ 36 টা সম্ভাৱ্য ফলাফল পোৱা যাব এতিয়া কৈছে দুটা পাছাগুটি একেলগে মাৰিলে দুয়োটা পাছাগুটিত একে সংখ্যা পোৱাৰ সম্ভাৱিতা দুয়োটা পাছাগুটিত যাতে একে সংখ্যা থাকে ইয়াত একে সংখ্যা আছে 1 1 ইয়াত একে সংখ্যা আছে 2 2 ইয়াত একে সংখ্যা আছে 3 3 ইয়াত একে সংখ্যা আছে 4 4 ইয়াত একে সংখ্যা আছে 5 5 6 6 গতিকে একেলগে দুয়োটা পাছাগুটিত একে সংখ্যা পোৱাৰ সম্ভাৱিতা হ'ব probability of event equal to এনেকুৱা ফলাফল আছে 1 2 3 4 5 6 গতিকে ই পক্ষে ঘটা সম্ভাৱ্য ফলাফল হ'ল 6 আৰু মুঠ সম্ভাৱ্য ফলাফল হ'ল 36 এনেকুৱা সম্ভাৱ্য ফলাফল হ'ল 36 এতিয়া 6 দি যদি হৰণ কৰো একবাৰ 6 বাৰ 1/6 শুদ্ধ অপশন হল 1/6 অপশন সি নেক্সট কোৱেশ্চন যদি তিনিটা মুদ্ৰা একেলগে টছ কৰা হয় তেন্তে অতি কমেও দুটা মুণ্ড পোৱাৰ সম্ভাৱিতা হ'ব তিনিটা মুদ্ৰা একেলগে টছ কৰা হ'ব তিনিজনে তিনিটা মুদ্ৰা আমি একেলগে টছ কৰিলো টছ কৰিলে সম্ভাৱ্য ফলাফলবোৰ পোৱা যাব H H H H H T H T T T T T T H T T H H H T H T T H 1 2 3 4 5 6 7 8 মুঠ 8টা সম্ভাৱ্য ফলাফল পোৱা যাব তাৰে ভিতৰত ইয়াত কৈছে যে অতি কমেও দুটা মুণ্ড পোৱাৰ সম্ভাৱিতা কমেও যাতে দুটা মুণ্ড থাকে ইয়াত দুটা মুণ্ড আছে ইয়াতে দুটা মুণ্ড আছে ইয়াতে দুটা মুণ্ড আছে গতিকে এনেকুৱা ফলাফল হল 3 গতিকে probability অতি কমেও দুটা মুণ্ড অতি কমেও যাতে দুটা মুণ্ড থাকে দুটা মুণ্ড হোৱাৰ সম্ভাৱিতা হ'ব 1 2 3 ইয়াত হ'ব 3 আৰু সম্ভাৱ্য মুঠ ফলাফল হল 1 2 3 4 5 6 7 8 divided by 8
গতিকে এইটো হল আমাৰ শুদ্ধ অপচন। নেক্সট কোৱেশ্চন, এটা বাকচত 5টা ৰঙা বল, 8টা বগা বল আৰু 4টা সেউজীয়া বল আছে। বাকচৰ পৰা যিকোনো এটা বল যাদৃচ্ছিকভাৱে লোৱা হ'ল। মাৰ্বলটো ৰঙা হোৱা, বগা হোৱা, সেউজীয়া নোহোৱাৰ সম্ভাৱিতা কি? 1 নম্বৰ ৰঙা হোৱা সম্ভাৱিতা উলিয়াব লাগে, 2 বগা হোৱাৰ সম্ভাৱিতা উলিয়াব লাগে, 3 সেউজীয়া নোহোৱাৰ সম্ভাৱিতা উলিয়াব লাগে। সলিউশন, ইয়াত দিয়া আছে ৰঙা বল 5টা, বগা বল 8টা, 8টা বগা বল, 4টা সেউজীয়া বল। সেউজীয়া বল আছে 4টা, গতিকে মুঠ বল হব 8 5 13 আৰু 4 17টা। এতিয়া 1 নম্বৰ probability ৰঙা হোৱা, probability ৰঙা বলৰ সম্ভাৱিতা উলিয়াব লাগে। আমাৰ ইয়াত ৰঙা বল আছে 5টা, গতিকে ওপৰত 5 আৰু মুঠ বল হল 17টা, 17 কেনসেল নাযায়, গতিকে এইটো আনসার। 2 নম্বৰ probability বগা হোৱা, অৰ্থাৎ বগা বল আছে 8টা ডিভাইডেড বাই মুঠ বল 17টা, এইটো হল আমাৰ বগা বলৰ সম্ভাৱিতা। 3 নম্বৰ probability সেউজীয়া নোহোৱা বল, সেউজীয়া নোহোৱা বল ইকুয়াল টু সেউজীয়া নোহোৱা 17টাৰ পৰা 4টা বাদ দিলে সেউজীয়া নোহোৱা বল আছে এই 5টা আৰু 8টা, যোগ কৰিলে হ'ব 13টা, গতিকে 30 ডিভাইডেড বাই মুঠ বল হল 17টা, মুঠ বল আছে 17টা, গতিকে এটি হ'ব আমাৰ শুদ্ধ উত্তৰ। এনেকৈ আমি অংকবোৰ কৰিব পাৰি। ইয়াত আমি এলফাবেটো দিব পাৰি, probability E, probability F, probability ইয়াত কিবা এলফাবেটো দিব পাৰি, এনেকৈ লিখিব পাৰি। নেক্সট কোৱেশ্চন, ভালদৰে মিহলোৱা 52টা কাৰ্ড থকা এযোৰ তাজপাতৰ পৰা এটা কাৰ্ড টানি লোৱা হ'ল। 1 নম্বৰ এটা ৰঙা ৰঙৰ ৰজা, এটা মুখ কাৰ্ড, এটা ৰঙা মুখ কাৰ্ড, হৰতনৰ গোলাম, এটা ইস্কাপন, এটা ৰোহিতনৰ ৰাণী পোৱাৰ সম্ভাৱিতা কি? এযোৰ তাজপাত মানে a set of card মানে তাজপাত এটা সেটৰ 52টা কার্ড থাকে, তারে 13টা থাকে ইস্কাপন, 13টা থাকে হরতন, 13টা থাকে রোহিতন আৰু 13টা থাকে চিৰতন। ইস্কাপন এনেকুৱা ৰঙৰ, চিৰতন এনেকুৱা ৰঙৰ, এনেকুৱা ছবি আছে চিৰতনৰ, আৰু ইস্কাপনৰ এনেকুৱা ছবি আছে। এই দুটা ছবি থকা কাৰ্ডবোৰ্ড কলা ৰঙৰ, হৰতন এনেকুৱা ছবি, রোহিতন এনেকুৱা ছবি। এই দুটা ছবি থকা কাৰ্ডবোৰ্ড হল ৰঙা ৰঙৰ, গতিকে মুঠ 26টা আছে কলা ৰঙৰ কাৰ্ড আৰু মুঠ 26টা আছে ৰঙা ৰঙৰ কাৰ্ড।
এক নম্বৰত আমাক উলিয়াব দিছে এটা ৰঙা ৰঙৰ ৰজা এতিয়া ৰঙা কাৰ্ডটি এতিয়া 26টা তার ভিতৰত ৰজা কিটা এইটো ছবি থকা ৰজা এটা এইটো ছবি থকা ৰজা এটা গতিকে ৰঙা ৰঙৰ ৰজা আছে দুটা সলিউশন এক নম্বৰ probability ৰঙা ৰজা হল মুঠ দুইটা ওপৰত হ'ব 2 আৰু মুঠ কাৰ্ড হল 52 দুইৰে ভাগ কৰিলে একবাৰ ইয়াত হ'ব 26 বাৰ গতিকে आंसर হল 1/26 নম্বৰ 2 এটা মুখ কাৰ্ড probability এটা মুখ কাৰ্ড ফেস কাৰ্ড বুলি কোৱা হয় এতিয়া মুখ কাৰ্ড বুলি ক'লে মুখ কাৰ্ড হয় গোলাম ৰাণী আৰু ৰজা এই তিনিটা মুখ কাৰ্ড বুলি কোৱা হয় যেহেতু ইয়াত চাৰিটা টাইপৰ কাৰ্ড আছে গতিকে 3 পূৰণ 4 = 12 এই 12টা হল মুখ কাৰ্ড 52টা কাৰ্ডৰ ভিতৰত 12টা হল মুখ কাৰ্ড ইয়াত আছে এটা মুখ কাৰ্ড গতিকে টোটাল মুখ কাৰ্ড হল 12 ডিভাইডেড বাই টোটাল কাৰ্ড হল 52 ये भाग करिले 4 দি 3 बार 4 দি 13 बार 3/13 এটি आंसर नेक्स्ट 3 নাম্বার এটা রঙা মুখ কার্ড probability রঙা মুখ কার্ড হল 6টা এই হরতনৰ আৰু হৰতনৰ মুখ কাৰ্ড 3টা ৰহিতনৰ মুখ কাৰ্ড 3টা মোট 6টা হল ৰঙা মুখ কাৰ্ড গতিকে 6 ডিভাইডেড বাই 52 মোট কাৰ্ড হল 52 2 দি 3 বাৰ 2 দি 26 বাৰ आंसर হ'ব 3/26 नेक्स्ट 4 নাম্বার হরতনৰ গোলাম probability হরতনৰ গোলাম এটাই এইটো হল হরতনৰ ছবি এই হরতনৰ গোলাম এটা আছে গতিকে 1/52 नेक्स्ट 5 নম্বৰ এটা স্থাপন probability এটা স্থাপন আছে আমার 13টা স্থাপন আছে গতিকে 13 ডিভাইডেড বাই 52 13 দি একবার 13 দি 4 বার आंसर হল 1/4 6 নম্বর এটা রহিতনৰ রানী probability রহিতনৰ রানী এইটো হল রহিতনৰ 13টা কার্ড আছে তার ভিতৰত এটা রহিতনৰ রানী আছে গতিকে রহিতনৰ রানী 1 ডিভাইডেড বাই 52 আমি এনেকৈ অংকবোৰ কৰিব লাগে